हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टडी यूट्यूब चैनल। आज आमी आलोचना करिम क्लास 10 जेनारेल साइंस चैप्टार नम्बर 14 शक्तिर उत्सসমূह सोर्सेस अफ एनार्जी। এই লেসনটোত থকা সকলো এমসিকিউ কোশ্চেন আৰু এক্সট্ৰা কোশ্চেনবোৰ আলোচনা কৰিম। তদুপৰি প্ৰশ্নাৱলী কোশ্চেনবিলাক আলোচনা কৰা হ'ব। তো আজি প্ৰথম কোশ্চেন কি দিয়া আছে, ওপৰত দিয়া আছে মাল্টিপল চইচ কোশ্চেন এণ্ড এনসাৰ্স। প্ৰথম কোশ্চেন কি দিয়া আছে, তলৰ কোনটো এটা আদৰ্শ ইন্ধনৰ চৰ্ত নহয়। অপশন নাম্বার এ দিয়ে আছে সহজলভ্য, অপশন নাম্বার বি দিয়ে আছে প্রচুর পরিমাণে তাপ উৎপন্ন করা, অপশন নাম্বার সি দিয়ে আছে প্রচুর পরিমাণে ধোঁয়া উৎপন্ন করা, আর অপশন নাম্বার ডি দিয়ে আছে কম খরচী। ইয়ার ভিতরে শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার সি, প্রচুর পরিমাণে ধোঁয়া উৎপন্ন করা। তৃতীয়টো কোশ্চেন কি দিছে, নাম্বার 2 কোশ্চেন, তলৰ কোনটো এটা প্ৰচলিত শক্তিৰ উৎস নহয়। অপশন নাম্বার এ দিয়ে আছে জীৱাশ্ম ইন্ধন, অপশন নাম্বার বি দিয়ে আছে জলবিদ্যুৎ, অপশন নাম্বার সি দিয়ে আছে তাপভিত্তিক শক্তি প্রকল্প, অপশন নাম্বার ডি দিয়ে আছে সৌরশক্তি। ইয়ার ভিতরে শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার ডি সৌরশক্তি। তৃতীয়টো কোশ্চেন কি দিছে, কোশ্চেন নাম্বার 3, জৈব গ্যাসের তলৰ কোনটো গ্যাস না থাকে। ভেরি ভেরি ইম্পর্টেন্ট কোশ্চেন হয়। অপশন নাম্বার এ হচ্ছে হাইড্রোজেন গ্যাস, অপশন নাম্বার বি হচ্ছে নাইট্রোজেন, অপশন নাম্বার সি হচ্ছে মিথেন, আর অপশন নাম্বার ডি হচ্ছে হাইড্রোজেন সালফাইড। ইয়ার ভিতরে শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার বি, নাইট্রোজেন গ্যাস না থাকে। জৈব গ্যাসত নাইট্রোজেন গ্যাস না থাকে। কোশ্চেন নাম্বার 4 কি কৈছে, তলৰ কোনটো এটা বিকল্প শক্তিৰ উৎস। অপশন নাম্বার এ দিয়ে আছে জৈব ভৰ, অপশন নাম্বার বি দিয়ে আছে বায়ু শক্তি, অপশন নাম্বার সি দিয়ে আছে নিউক্লিয় শক্তি, আৰু অপশন নাম্বার ডি কি দিছে জীৱাশ্ম ইন্ধন। ইয়াৰ ভিতরে শুদ্ধ উত্তৰ হৈছে অপশন নাম্বার সি, নিউক্লিয় শক্তি। কোশ্চেন নাম্বার 5 কি কৈছে, তলৰ কোনটো সাগৰ বা মহাসাগৰৰ পৰা আহৰণ কৰিব নোৱাৰি। ইম্পৰ্টেণ্ট কোশ্চেন হয়। অপশন নাম্বার এ হৈছে জোৱাৰ শক্তি, অপশন নাম্বার বি হৈছে ভূতাপীয় শক্তি, অপশন নাম্বার সি হৈছে তৰংগ শক্তি, আর অপশন নাম্বার ডি হচ্ছে মহাসামুদ্রিক তাপীয় শক্তি। ইয়ার ভিতরে শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার বি, ভূতাপীয় শক্তি। কোশ্চেন নাম্বার 6 কি দিছে, তলৰ কোনটো এটা নবীকৰণযোগ্য শক্তিৰ উৎস। ইম্পৰ্টেণ্ট কোশ্চেন, নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য ইম্পৰ্টেণ্ট টপিক হয় এটা। অপশন নাম্বার এ দিয়ে আছে জীৱাশ্ম ইন্ধন, অপশন নাম্বার বি দিছে তাপভিত্তিক শক্তি প্রকল্প, অপশন নাম্বার সি দিছে জলশক্তি প্রকল্প, আর অপশন নাম্বার ডি দিছে নিউক্লিয় শক্তি। ইয়ার ভিতরে শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার সি, জলশক্তি প্রকল্প। নাম্বার 7 কোশ্চেন কি দিছে, তলৰ কোনটো নবীকরণ অযোগ্য শক্তির উৎস। ইম্পর্টেন্ট কোশ্চেন হয়। অপশন নাম্বার এ হচ্ছে বায়ু শক্তি, অপশন নাম্বার বি হচ্ছে জলশক্তি, অপশন নাম্বার সি হচ্ছে জৈব ভর, আর অপশন নাম্বার ডি হচ্ছে জীৱাশ্মজাত ইন্ধন। ইয়ার ভিতরে শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার ডি, জীৱাশ্মজাত ইন্ধন। কোশ্চেন নাম্বার 8 কি কৈছে, গৰম পানী পাবলৈ এটা সৌৰ জল হিটাৰ তলৰ কোনটো দিনত ব্যৱহাৰ কৰিব নোৱাৰি। ইম্পৰ্টেণ্ট কোশ্চেন হয়। 4টা অপশন দিয়া আছে। ইয়াৰ ভিতরে শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার বি, ডাবৰীয়া দিনত ব্যৱহাৰ কৰিব নোৱাৰি। কোশ্চেন নাম্বার 9 কি কৈছে, তলৰ কোনটো জৈব উপাদান শক্তির উৎসর উদাহরণ নহয়। অপশন নাম্বার এ দিয়েছে কাঠ, অপশন নাম্বার বি দিছে গোবর গ্যাস, আর অপশন নাম্বার সি দিছে নিউক্লিয় শক্তি, অপশন নাম্বার ডি দিছে কয়লা। ইয়ার ভিতরে শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার সি, নিউক্লিয় শক্তি। কোশ্চেন নাম্বার 10 কি দিছে, আমি ব্যবহার করা বেশিরভাগ শক্তির উৎসই সঞ্চিত সৌরশক্তিক প্রতিনিধিত্ব করে। তলৰ কোনটো সূর্যৰ শক্তিৰ পৰা আহৰণ কৰা নহয়। ইম্পৰ্টেণ্ট কোশ্চেন, অপশন নাম্বার এ দিছে ভূতাপীয় শক্তি, অপশন নাম্বার বি দিছে বায়ু শক্তি, অপশন নাম্বার সি দিছে নিউক্লিয় শক্তি, আর অপশন নাম্বার ডি দিছে জৈব উপাদান। ইয়ার ভিতরে শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার সি, নিউক্লিয় শক্তি। কোশ্চেন নাম্বার 11 কি দিছে, তলৰ কোনটো এটা ভাল শক্তির উৎসর গুণ। অপশন নাম্বার এ দিয়েছে প্রতি একক আয়তন বা ভর সাপেক্ষে যথেষ্ট পরিমাণ কার্য করে, অপশন নাম্বার বি দিছে সহজলভ্য, অপশন নাম্বার সি দিছে সঞ্চয় আর পরিবহনের বাবে সহজ, আর অপশন নাম্বার ডি দিছে আটাইকেইটা। ইয়ার ভিতরে শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার ডি, ওপরের আটাইকেইটা, অর্থাৎ এ বি সি গোটেইকেইটা ইয়ার শক্তির উৎস হয়। কোশ্চেন নাম্বার 12 কি দিছে, আমি বিকল্প শক্তির উৎস বিচাৰো কারণ। অপশন নাম্বার এ দিছে বর্তমানের শক্তির উৎসসমূহ দক্ষ নহয়, অপশন নাম্বার বি দিছে বর্তমানের শক্তির উৎসসমূহ অতিকৈ ব্যয়বহুল, অপশন নাম্বার সি দিছে বর্তমান বহুলভাৱে ব্যৱহৃত শক্তিৰ উৎস যেনে জীৱাশ্মজাত ইন্ধনসমূহ সোনকালে শেষ হৈ যায়, আৰু অপশন নাম্বার ডি দিছে ওপৰৰ আটাইকেইটা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন নাম্বার সি, বৰ্তমান বহুলভাৱে ব্যৱহৃত শক্তিৰ উৎস যেনে জীৱাশ্মজাত ইন্ধনসমূহ সোনকালে শেষ হৈ যায়। কোশ্চেন নাম্বার 13 কি দিছে, জীৱাশ্মজাত ইন্ধনসমূহ নাম্বার 1 কি দিছে কেতিয়া শেষ হৈ নাযায়, নাম্বার 2 দিছে সোনকালে শেষ হৈ যায়, নাম্বার 3 দিছে অনবীকৰণযোগ্য শক্তিৰ উৎস, আৰু নাম্বার 4 দিছে নবীকৰণযোগ্য শক্তিৰ উৎস। ইয়াত অপশন নাম্বার এ দিছে 1 আৰু 4, অপশন নাম্বার বি দিছে 2 আৰু 3, অপশন নাম্বার সি দিছে 3 আৰু 4, আৰু অপশন নাম্বার ডি দিছে 1 আৰু 3। ইয়াৰ ভিতরে শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার বি, 2 আৰু 3 ইয়াৰ শুদ্ধ উত্তর। 2 আৰু 3 কি দিয়ে আছে, 2 দিয়ে আছে সোনকালে শেষ হৈ যায়, আৰু 3 দিয়ে আছে অনবীকৰণযোগ্য শক্তিৰ উৎস। ইয়াৰ পিছৰ কোশ্চেনটালৈ আগবাঢ়িম। 14 নম্বৰ কোশ্চেন কি কৈছে,
ইন্ধনৰ দহনৰ প্ৰভাৱ হ'ল নাম্বাৰ 1 দি আছে গোলকীয় উত্তাপন, নাম্বাৰ 2 দি আছে বায়ু প্ৰদূষণ, নাম্বাৰ 3 দি আছে এচিড বৰষুণ, নাম্বাৰ 4 দি আছে সেউজগৃহ প্ৰভাৱ। শুদ্ধ উত্তৰটো হ'ল ইয়াত 4টা অপশ্যন দিয়া আছে এ বি চি ডি। এইটো মোষ্ট ইণ্টাৰেষ্টিং কোৱেশ্চন হয়, ইয়াৰ উত্তৰটো কমেণ্টত জনাই দিব। কোৱেশ্চন নম্বৰ 15 কি দিছে, লাষ্ট কোৱেশ্চন হয় MCQৰ। জীৱাশ্মজাত ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা তলৰ কোনটো মৌলৰ অক্সাইডবোৰ আম্লিক? ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন হয়। অপশ্যন নম্বৰ এ দিয়া আছে কাৰ্বন, অপশ্যন নম্বৰ বি দিছে নাইট্ৰজেন, অপশ্যন নম্বৰ চি দিছে ছালফাৰ, আৰু অপশ্যন নম্বৰ ডি দিছে ওপৰৰ আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ওপৰৰ আটাইকেইটা, গতিকে আমাক তিনিওটাই মনত ৰাখিব লাগিব। এতিয়া আমি প্ৰশ্নাৱলী কুৱেশ্যনকেইটা আলোচনা কৰিম। কিতাপত থকা সকলো প্ৰশ্নাৱলী কুৱেশ্যন আমি এতিয়া আলোচনা কৰিম। তো এইখিনিতে এটা ৰিকুৱেষ্ট কৰিছোঁ, কোনোবাই যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই তেনেহ'লে লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। নাম্বাৰ 1 কুৱেশ্যন কি কৈছে, এটা ভাল শক্তিৰ উৎস মানে কি? উত্তৰ হৈছে এটা ভাল শক্তিৰ উৎস হ'ল এনে এক শক্তিৰ উৎস যি প্ৰতি একক আয়তন বা ভৰ সাপেক্ষে অতি বেছি কাৰ্য কৰে। নাম্বাৰ 2 কুৱেশ্যন কি কৈছে, এটা ভাল ইন্ধন মানে কি? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এটা ভাল ইন্ধন হ'ল এনে এক ইন্ধন যি দহনৰ দ্বাৰা অতি বেছি পৰিমাণৰ তাপ নিৰ্গত কৰে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নাম্বাৰ 3 কুৱেশ্যন কি দিছে, জীৱাশ্ম ইন্ধনৰ এটা অসুবিধা কি? ইয়াৰ উত্তৰ হৈছে জীৱাশ্ম ইন্ধনৰ এটা অসুবিধা হ'ল জীৱাশ্ম ইন্ধন হ'ল নৱীকৰণ অযোগ্য শক্তিৰ উৎস যি এদিন শেষ হৈ যাব। নাম্বাৰ 4 কুৱেশ্যন কি দিছে, আমি কিয় বিকল্প শক্তিৰ উৎসৰ অনুসন্ধান কৰোঁ? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ উত্তৰ হৈছে আমি বিকল্প শক্তিৰ উৎসৰ অনুসন্ধান কৰাৰ কাৰণ হ'ল জীৱাশ্ম ইন্ধনৰ দৰে প্ৰচলিত শক্তিৰ উৎসসমূহ নৱীকৰণ অযোগ্য শক্তিৰ উৎস যি এদিন শেষ হৈ যাব। নাম্বাৰ 5 কুৱেশ্যন কি কৈছে, ভূতাপীয় শক্তি কি? ইয়াৰ উত্তৰ হৈছে ভূগৰ্ভত সঞ্চিত তাপ শক্তিৰ দ্বাৰা উৎপন্ন হোৱা বাষ্পৰ দ্বাৰাই টাৰবাইন ঘূৰাই বিদ্যুৎ উৎপন্ন কৰিব পাৰি, এনে শক্তিক ভূতাপীয় শক্তি বোলে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নাম্বাৰ 6 কুৱেশ্যন কি কৈছে, নিউক্লিয় শক্তিৰ এটা সুবিধা কি? ইয়াৰ উত্তৰ হৈছে নিউক্লিয় শক্তিৰ এটা সুবিধা হ'ল গধুৰ পৰমাণুসমূহৰ বিয়োজনৰ পৰা আহৰণ কৰা শক্তিৰ পৰিমাণ আন শক্তিৰ উৎসসমূহৰ তুলনাত যথেষ্ট বেছি। নাম্বাৰ 7 কুৱেশ্যন কি কৈছে, এনে দুটা শক্তিৰ উৎসৰ নাম লিখা যাক তুমি নৱীকৰণযোগ্য বুলি গণ্য কৰিবা। ইয়াৰ উত্তৰ হৈছে সৌৰশক্তি আৰু বায়ু শক্তি। নাম্বাৰ 8 কুৱেশ্যন কি কৈছে, এনে দুটা শক্তিৰ উৎসৰ নাম লিখা যাক তুমি ক্ষয়িষ্ণু বুলি গণ্য কৰিবা। ইয়াৰ উত্তৰ হৈছে জীৱাশ্ম ইন্ধন আৰু নিউক্লিয় শক্তি। নাম্বাৰ 9 কুৱেশ্যন কি কৈছে, তলৰ শক্তিৰ উৎসসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতাবোৰ কি কি? তলৰ শক্তিৰ উৎসসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতাবোৰ কি কি? নাম্বাৰ এ দি আছে বতাহ, নাম্বাৰ বি দি আছে তৰংগ, নাম্বাৰ চি দি আছে জোৱাৰ ভাটা। উত্তৰ এ, বতাহৰ পৰা শক্তি আহৰণ কৰাৰ অসুবিধা হ'ল বতাহ শক্তি আহৰণৰ বাবে বায়ু পাম্পসমূহ অকল তেনে স্থানতহে স্থাপন কৰিব পাৰি য'ত বছৰটোৰ বেছিভাগ সময়তেই প্ৰয়োজনীয় বেগত বতাহ বলি থাকে। আৰু বি কি দি আছে, তৰংগৰ পৰা শক্তি আহৰণ কৰাৰ মুখ্য অসুবিধা হ'ল এনে শক্তি অকল তেনে অঞ্চলতহে আহৰণ কৰা সম্ভৱ য'ত সাগৰ বা মহাসাগৰৰ ঢৌবোৰ অতি শক্তিশালী। আৰু চি কি দি আছে, জোৱাৰ ভাটাৰ পৰা শক্তি আহৰণ কৰাৰ মুখ্য অসুবিধাটো হ'ল যে এই শক্তি আহৰণ কৰাৰ বাবে নিৰ্মাণ কৰা বান্ধৰ বাবে সমুদ্ৰৰ তীৰত সুবিধাজনক স্থানৰ অভাৱ। কুৱেশ্যন নম্বৰ 10 কি দিছে, জীৱাশ্ম ইন্ধন কি? ইয়াৰ উত্তৰ হৈছে জীৱাশ্ম ইন্ধন হ'ল পৃথিৱীৰ গভীৰ স্তৰত উদ্ভিদ আৰু প্ৰাণীৰ মৃত অৱশিষ্ট অংশৰ পৰা সৃষ্ট এবিধ ইন্ধন। জীৱাশ্ম ইন্ধনৰ উদাহৰণ হ'ল কয়লা আৰু পেট্ৰলিয়াম। নাম্বাৰ 11 কুৱেশ্যন কি কৈছে, জীৱাশ্ম ইন্ধনৰ দহনৰ দ্বাৰা সৃষ্ট প্ৰদূষণ কেনেদৰে কমাব পাৰি? ইয়াৰ উত্তৰ হৈছে ইন্ধনৰ ভিতৰত দহন প্ৰক্ৰিয়াৰ দক্ষতা। ইয়াৰ উত্তৰ হৈছে ইন্ধনৰ ভিতৰত দহন প্ৰক্ৰিয়াৰ দক্ষতা বঢ়ায়। কুৱেশ্যন নম্বৰ 12 কি কৈছে, তাপভিত্তিক শক্তি প্ৰকল্প কি? ইয়াৰ উত্তৰ হৈছে বৃহৎ পৰিমাণৰ জীৱাশ্ম ইন্ধন জ্বলাই কিছুমান বিদ্যুৎ প্ৰকল্পত পানী গৰম কৰা হয় আৰু তাৰ দ্বাৰা উৎপন্ন বাষ্পৰ দ্বাৰা টাৰবাইন ঘূৰাই বিদ্যুৎ উৎপাদন কৰা হয়। এনেদৰে পোৱা শক্তিক তাপ বিদ্যুৎ বোলা হয় আৰু এই প্ৰকল্পসমূহক তাপভিত্তিক শক্তি প্ৰকল্প বোলে। কুৱেশ্যন নম্বৰ 13 কি কৈছে, তাপভিত্তিক শক্তি প্ৰকল্পৰ এটা অসুবিধা লিখা। ইয়াৰ উত্তৰ হৈছে তাপভিত্তিক শক্তি প্ৰকল্পৰ এটা অসুবিধা হ'ল তাপবিদ্যুৎ প্ৰকল্পসমূহে জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰে যি এক নৱীকৰণ অযোগ্য শক্তিৰ উৎস আৰু নিৰ্বিচ্ছিন্ন ব্যৱহাৰৰ ফলত ই এদিন শেষ হৈ যাব। কুৱেশ্যন নম্বৰ 14 কি কৈছে, জলশক্তি প্ৰকল্প কি? ইয়াৰ উত্তৰ হৈছে জলবিদ্যুৎ প্ৰকল্প হ'ল কিছুমান বিদ্যুৎ উৎপাদন প্ৰকল্প যাৰ দ্বাৰা নদীত বান্ধ নিৰ্মাণ কৰি পানীক ভেটা দি পানীৰ স্থিতি শক্তি ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰা হয়। কুৱেশ্যন নম্বৰ 15 কি কৈছে, জলশক্তি প্ৰকল্পৰ এটা সুবিধা লিখা। ইয়াৰ উত্তৰ হৈছে জলশক্তি প্ৰকল্পৰ এটা সুবিধা হ'ল এনে প্ৰকল্পই শক্তি আহৰণৰ বাবে পানীৰ স্থিতি শক্তি ব্যৱহাৰ কৰে। পানী এবিধ নৱীকৰণযোগ্য শক্তিৰ উৎস যি জীৱাশ্ম ইন্ধনৰ দ্বাৰা নিৰ্বিচ্ছিন্ন ব্যৱহাৰৰ ফলত শেষ হৈ নাযায়।
কুৱেশ্যন নম্বৰ 16 কি কৈছে নদী বান্ধ কি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো ইয়াৰ উত্তৰ হৈছে নদী বান্ধবোৰ হ'ল নদীত নিৰ্মাণ কৰা কিছুমান স্বচ্ছ গঠন যাক নদীৰ পানী ভেটা দি তাক বৃহৎ জলধাৰত সংগ্ৰহ কৰিবলৈ বন্ধা হয় কুৱেশ্যন নম্বৰ 17 কি কৈছে নদী বান্ধৰ এটা সুবিধা লিখা ইয়াৰ উত্তৰ হৈছে নদী বান্ধৰ দ্বাৰা বিদ্যুৎ উৎপাদন কৰিব পাৰি ইম্পৰ্টেণ্ট কুৱেশ্যন 18 নম্বৰ কুৱেশ্যন কি কৈছে তাপভিত্তিক শক্তি প্ৰকল্পৰ তুলনাত জলবিদ্যুৎ প্ৰকল্পৰ সুবিধা লিখা বা সুবিধা কি ইয়াৰ উত্তৰ হৈছে জলবিদ্যুৎ এক নৱীকৰণযোগ্য শক্তিৰ উৎস কাৰণ জলধাৰৰ পানীক বৰষুণৰ দ্বাৰা পুনৰুদ্ধাৰ কৰিব পাৰি ইয়াৰ বিপৰীতে তাপবিদ্যুৎ এক নৱীকৰণ অযোগ্য শক্তিৰ উৎস কাৰণ এই শক্তি আহৰণৰ বাবে ব্যৱহাৰ হোৱা জীৱাশ্ম ইন্ধন এদিন অবিৰত ব্যৱহাৰৰ ফলত শেষ হৈ যাব কুৱেশ্যন নম্বৰ 19 কি কৈছে জৈৱ ভৰ কি ইয়াৰ উত্তৰ হৈছে উদ্ভিদ আৰু প্ৰাণীজাত পদাৰ্থৰ পৰা পোৱা শক্তিৰ উৎসক জৈৱ ভৰ বোলে কুৱেশ্যন নম্বৰ 20 কি কৈছে জৈৱ গেছ বা গোবৰ গেছ কি ইয়াৰ উত্তৰ হৈছে জৈৱ গেছ বা গোবৰ গেছ হ'ল মিথেন ইয়াত স্পেলিংটো ভুল হৈছে মিথেন কাৰ্বন ডাই অক্সাইড হাইড্ৰজেন আৰু হাইড্ৰজেন সালফাইড আদি গেছৰ এক মিশ্ৰণ যাক অক্সিজেনৰ অনুপস্থিত গৰুৰ গোবৰ শাক পাচলিৰ পেলনীয়া অংশ আৰু ঘৰুৱা আৱৰ্জনাৰ বিয়োজনৰ দ্বাৰা উৎপন্ন কৰা হয় কুৱেশ্যন নম্বৰ 21 কি কৈছে বায়ুকল কি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বায়ুকল হ'ল ডাঙৰ বিজুলী পাংখাৰ দ্বাৰা এক গঠন যাক কিছু উচ্চতাত এক দৃঢ় আধাৰৰ ওপৰত স্থাপন কৰা হয় বতাহৰ গতি শক্তিক আবদ্ধ কৰি তাৰ সহায়ত টাৰবাইন ঘূৰাই বিদ্যুৎ উৎপাদনৰ বাবে বায়ুকল ব্যৱহাৰ কৰা হয় কুৱেশ্যন নম্বৰ 22 কি কৈছে বায়ু শক্তি পাম্প কি ইয়াৰ উত্তৰ হৈছে যেতিয়া এক বৃহৎ অঞ্চলত বহুতো বায়ুকল একেলগে স্থাপন কৰা হয় তেতিয়া তাক এখন বায়ু শক্তি পাম্প বোলা হয় কুৱেশ্যন নম্বৰ 23 কি কৈছে সৌৰ শক্তি ব্যৱহাৰ কৰা দুবিধ আহিলাৰ নাম ইয়াৰ উত্তৰ দুটা হৈছে এটা হৈছে সৌৰ কুকাৰ আৰু এটা হৈছে সৌৰ কোষ কুৱেশ্যন নম্বৰ 24 কি কৈছে সৌৰ কোষ কি ইয়াৰ উত্তৰ হৈছে সৌৰ কোষ হ'ল এনে এক আহিলা যিয়ে সৌৰ শক্তিক বিদ্যুৎলৈ ৰূপান্তৰিত কৰে কুৱেশ্যন নম্বৰ 25 কি কৈছে জোৱাৰ ভাটাৰ শক্তি কি ইয়াৰ উত্তৰ হৈছে জোৱাৰ আৰু ভাটাৰ সময়ত সৃষ্টি হোৱা সাগৰ পৃষ্ঠৰ পাৰ্থক্যৰ বাবে আহৰণ কৰিব পৰা শক্তিক জোৱাৰ শক্তি বোলে কুৱেশ্যন নম্বৰ 26 কি কৈছে জোৱাৰ ভাটাৰ শক্তিৰ অসুবিধা কি ইয়াৰ উত্তৰ হৈছে জোৱাৰ শক্তিৰ মুখ্য অসুবিধা হ'ল সমুদ্ৰ তীৰত বান্ধ নিৰ্মাণ কৰিবলৈ সুবিধাজনক স্থানৰ অভাৱ কুৱেশ্যন নম্বৰ 27 কি কৈছে মহাসামুদ্ৰিক তাপীয় শক্তি কি ইয়াৰ উত্তৰ হৈছে সাগৰ বা মহাসাগৰৰ পৃষ্ঠৰ পানীভাগ সূৰ্যৰ তাপত উত্তাপিত হয় আৰু তাৰ বিপৰীতে গভীৰ স্তৰৰ পানীভাগ আপেক্ষিকভাৱে শীতল হৈ থাকে উষ্ণতাৰ এই পাৰ্থক্যৰ পৰা মহাসমুদ্ৰৰ তাপীয় শক্তিৰ ৰূপান্তৰণ প্ৰকল্পসমূহত শক্তি আহৰণ হয় যাক মহাসামুদ্ৰিক তাপীয় শক্তি বোলা হয় কুৱেশ্যন নম্বৰ 28 কি কৈছে নিউক্লিয় শক্তি কি কিছুমান গধুৰ পৰিমাণৰ নিউক্লিয়াছক কম শক্তি সম্পূৰ্ণ নিউট্ৰনৰ দ্বাৰা খুন্দিয়াই আহৰণ কৰা শক্তিক নিউক্লিয় শক্তি বোলে কুৱেশ্যন নম্বৰ 29 কি কৈছে নৱীকৰণযোগ্য শক্তিৰ উৎস কি এইটো পঢ়ি ল'বা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কুৱেশ্যন নম্বৰ 30 কি কৈছে ক্ষয়িষ্ণু বা নৱীকৰণ অযোগ্য শক্তিৰ উৎস এইটো কি পঢ়ি ল'বা স্ক্ৰীনত দি আছে ভালদৰে পঢ়ি ল'লে হ'ল কুৱেশ্যন নম্বৰ 31 কি দি আছে গধুৰ পৰিমাণৰ পৰা নিউক্লিয় শক্তি আহৰণৰ বাবে ব্যৱহৃত প্ৰক্ৰিয়াৰ নাম লিখা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াৰ উত্তৰ হৈছে নিউক্লিয় বিয়োজন কুৱেশ্যন নম্বৰ 32 কি কৈছে অপৰম্পৰাগত শক্তিৰ উৎসৰ নাম লিখা আৰু ইয়াৰ দুটা সুবিধা উল্লেখ কৰা ইয়াৰ উত্তৰ হৈছে সৌৰ শক্তি ইয়াৰ সুবিধা দুটা হৈছে এটা হৈছে ই নৱীকৰণযোগ্য শক্তিৰ উৎস আৰু আনটো হৈছে কম খৰচ ইয়াত খৰচ কম হয় আজি লাষ্ট কুৱেশ্যন হৈছে সৌৰ কোষ ফলক কি ইয়াৰ উত্তৰ হৈছে বহু সংখ্যক সৌৰ কোষ একত্ৰিত কৰি নিৰ্মাণ কৰা আহিলাবিধক সৌৰ কোষ বোলে তো আজিৰ ভিডিঅ' এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব